Dear student, welcome to my YouTube channel. HS 2026 বাবে ইতিমধ্যে সাজেস্টিভ প্র্যাকটিক্যাল কোয়েশ্চন পেপার পাবলিশ হৈছে। ASEC বোৰ্ডৰ অফিচিয়েল ৱেবছাইটত এই প্ৰশ্ন কাকত দেখিবলৈ পোৱা গৈছে। যেহেতু ASEC বোৰ্ডে এই প্ৰশ্ন কাকত পাবলিশ কৰিছে, গতিকে ইয়াৰ পৰাই HS 2026 প্ৰ্যাকটিক্যাল এক্সামত প্ৰশ্ন কমন পৰিব। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ সাজেস্টিভ প্ৰ্যাকটিক্যাল কোয়েশ্চন পেপাৰ instructions and guidelines. ইয়াতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি এই 13খন ছাবজেক্টত 30 মাৰ্কৰ প্ৰ্যাকটিক্যাল এক্সাম হ'ব আৰু পাছিং মাৰ্ক হৈছে কেৱল মাত্ৰ 12। আৰু সেইদৰে প্ৰাইভেট, সিকিউৰিটি এনেকুৱা ধৰণৰ ছাবজেক্টত 50 মাৰ্কৰ প্ৰ্যাকটিক্যাল এক্সাম হ'ব আৰু ইয়াতে পাছিং মাৰ্ক হৈছে কেৱল মাত্ৰ 20। এইবোৰ তোমালোকে চাই ল'বা। 70 মাৰ্কৰ এইকেইখন ছাবজেক্টৰ প্ৰ্যাকটিক্যাল এক্সাম হ'ব আৰু পাছিং হৈছে কেৱল মাত্ৰ 28। ইয়াতে তোমালোকে যদি ক্লিক কৰা, ধৰি লোৱা যে ফিজিক্সত ক্লিক কৰিলা, তেতিয়া এনেকুৱা ধৰণৰ সেই প্ৰশ্ন কাকত অপেন হ'ব। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ 2026 সাজেস্টিভ গাইডলাইন ফৰ ফিজিক্স প্ৰ্যাকটিক্যাল 30 মাৰ্কৰ পৰীক্ষা হ'ব আৰু পাছিং মাৰ্ক হৈছে 12 আৰু 3 ঘণ্টাৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াতে কিছুমান গাইডলাইন দিয়া আছে আৰু ইয়াতে কোৱা হৈছে যে ৱৰ্কিং ফৰ্মুলা, ৰে ডায়গ্ৰাম, সাৰ্কিট ডায়গ্ৰাম ইয়াৰ পৰা 2 মাৰ্ক থাকিব, এক্সপেৰিমেণ্টৰ পৰা 8 মাৰ্কৰ প্ৰশ্ন থাকিব, ৰিজাল্টৰ পৰা 2 মাৰ্কৰ প্ৰশ্ন থাকিব। সেইদৰে 2 নম্বৰত দিছে 1 এক্টিভিটি এণ্ড 1 ইনভেষ্টিগেটৰী প্ৰজেক্ট নাইবা 2 এক্টিভিটিজ 1 ফ্ৰম ইচ গ্ৰুপ, ইয়াতে 8 মাৰ্ক থাকিব। সেইদৰে প্ৰ্যাকটিক্যাল ৰেকৰ্ডৰ থাকিব 6 মাৰ্ক আৰু ভাইভাত থাকিব 4 মাৰ্ক। ইয়াক হৈছে ফিজিক্সৰ সাজেস্টিভ প্ৰশ্ন কাকতৰ কুৱেশ্যনৰ পেটাৰ্ণ আৰু কি প্ৰশ্ন আহিব পাৰে ইয়াতে কোৱা হৈছে। যেনেকৈ 2A লিখিছে ইউজিং এ মিটাৰ ব্ৰিজ ফাইণ্ড দ্য ভেলু অফ এ গিভেন ৰেজিষ্টেণ্ট। এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন এই বছৰ আহিব। গতিকে তোমালোকে যদি এই প্ৰ্যাকটিক্যাল এক্সামত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে এই সাজেস্টিভ কুৱেশ্যন পেপাৰকেইটা চাই যাবা। তোমালোকে ইয়াৰ কাৰণে গুগল নাইবা ক্ৰমত আহিবা, আহি ইয়াতে চাৰ্চ কৰিবা ASEC। চাৰ্চ কৰাৰ পিছত ASEC বোৰ্ডৰ অফিচিয়েল ৱেবছাইট তোমালোকে দেখিবলৈ পাবা। ইয়াতে লিখা আছে এক্সামিনেশ্যন নোটিফিকেশ্যন এণ্ড ফৰ্ম। ইয়াতে ক্লিক কৰিলে একেবাৰে ওপৰত দেখিবলৈ পাবা চেম্পুল কুৱেশ্যন পেপাৰ। ইয়াতে তোমালোকে ক্লিক কৰিলেই এইখিনি কুৱেশ্যন পেপাৰ তোমালোকে ডাউনলোড কৰিব পাৰিবা। HS 2026 বাবে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ পাবলৈ আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে সঠিক সময়ত সঠিক ইনফৰমেশ্যনবোৰ লাভ কৰিব পাৰা।